পুনৰ অখিল গগৈ ডাঙৰীয়া খং উঠিছে। এইবাৰ অখিল গগৈ ডাঙৰীয়া বিয়াতে খং উঠিছে। এইবাৰ তেওঁ কৈছে যে অসমীয়া জাতিক ৰঙা চাকৈ দেখুৱাবলৈ ডিজিপি জিপি সিং কোন হয়? মাফিয়া ডন হিচাপে বা গুণ্ডা মুৰব্বী হিচাপে জিপি সিঙে তেওঁ যিখিনি তেওঁ কাম কৰিছে তেওঁলোকৰ লগত মিলিছে বুলি কৈছে। কাৰণ মুৰব্বী আৰক্ষী মুৰব্বী হিচাপে তেওঁ এইখিনি কথা ক'ব নালাগে, এনেকুৱা ধৰণৰ কাম কৰিব নালাগে। এনেকুৱা ধৰণৰ কাম মাফিয়া ডন, আচলতে মাফিয়া ডন নেকি বা গুণ্ডাৰ মুৰব্বী নেকি ডিজিপি জিপি সিং? গতিকে বহুতখিনি কথাই ক'লে অখিল গগৈ ডাঙৰীয়াই। আপোনালোকে এই ভিডিঅ'টো সুন্দৰকৈ চাওক, কিনো ক'লে আচলতে। এইবাৰ বহুতেই সঁচাকৈ খং উঠিছে অখিল গগৈ ডাঙৰীয়াই। বাৰে বাৰে কৈছে যে আমি কাৰ আমি অসমত মানি লোৱা নহ'ব। গতিকে বাৰে বাৰে তেওঁ সক্ৰিয়তা প্ৰদান কৰিছে। আপোনালোকে চাওক ভিডিঅ'টো, আৰু নতুনকৈ অহা সকলো চেনেলটো এটা পাৰিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। দিল্লীৰ হয় হুজুৰ, তেখেতে দিল্লীয়ে যিটোকে কয় সেইটোকে মানিবলৈ ৰাজি। আজি দিল্লীয়ে কৈ দিলে যে অসমকে আমি টকা নিদিওঁ, গতিকে টকা নিদিওঁ কাৰণে অসম এতিয়া দেউলীয়া। গতিকে এতিয়া হয় হুজুৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে? কেৱল ধাৰ আৰু ধাৰ আৰু ধাৰ লৈ ঋণ লৈ অসমখন চলাবলৈ সিদ্ধান্ত। এতিয়া নৰেন্দ্ৰ মোদীয়ে কি কৰিছে? নৰেন্দ্ৰ মোদীয়ে কৈছে যে নহয়, কা বলবৎ হ'ব, কাৰণ পশ্চিমবংগত তেওঁলোকক ভোট লাগে। পশ্চিমবংগত ভোট ল'বৰ কাৰণে কা বলবৎ হ'ব বুলি কৈছে কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কৈ দিয়া, নৰেন্দ্ৰ মোদীয়ে কৈ দিয়াৰ কাৰণে তাত বৰষুণ দিলে বুলি কৈ দিলে যে আমাৰ ইয়াত ছাতিটো লৈ দিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সুবিধাবাদী ৰাজনীতিকটো আৰু অসমত জন্ম হোৱা নাই কেতিয়াও। তেওঁৰ নিচিনা সুবিধাবাদী অপৰচুনিষ্ট ৰাজনীতি কেতিয়াবা জন্ম হৈছে নেকি? যিফালে হাৱা বব হিমন্ত বিশ্ব শৰ্মা সেইফালে কৰে নহয়। এতিয়া দিল্লীয়ে কৈ দিছে যে নহয়, কাখন ভাল, গতিকে হিমন্ত বিশ্ব শৰ্মাৰ মতে কাখন ভাল। আৰু জিপি সিং যিহেতু পুলিচৰ মুৰব্বী হিচাপে তেওঁ কথা কোৱা দৰকাৰ। কিন্তু জিপি সিঙে পুলিচৰ মুৰব্বীৰ ৰূপে কথা কোৱা নাই নহয়। তেওঁ গুণ্ডা বাহিনীৰ মুৰব্বীৰ নিচিনাকে কৈছে, তেওঁ মাফিয়াৰ ডনৰ নিচিনাকে কথা কৈ আছে নহয় জিপি সিঙে। জিপি সিঙে ক'ত অধিকাৰ পালে যে তোমালোকে প্ৰতিবাদ কৰিব নোৱাৰিবা আৰু প্ৰতিবাদ কৰিলে সমস্ত ব্যয় তোমালোকে বহন কৰিব লাগে? এইটো ক'ত অধিকাৰ পালে কওক? ভাৰতৰ সংবিধানে আমাক একলগ হোৱাৰ অধিকাৰ প্ৰদান কৰিছে। ভাৰতৰ সংবিধানে আমাক প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। ভাৰতৰ সংবিধানে আমাক গণতান্ত্ৰিকভাৱে ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে অধিকাৰ সাব্যস্ত কৰিছে। গণতান্ত্ৰিকভাৱে যদি প্ৰতিবাদ সাব্যস্ত কৰোঁ তেতিয়াহ'লে ডিজিপি নালাগে। ডিজিপিৰ বাপেকৰ বাপেক আহিও আমাক কোনো পধ্যে কেতিয়াও আমাক বাৰণ কৰিব নোৱাৰে। আৰু অসমীয়া জাতিক ৰঙা চকু দেখুৱাবৰ কাৰণে জিপি সিঙৰ কোনো অধিকাৰ নাই। আমি কাৰ নামানো তাৰ বিৰুদ্ধে অসমীয়া জাতিয়ে প্ৰতিবাদ কৰিম আৰু সেই প্ৰতিবাদৰ ভয় দেখুৱাবৰ কাৰণে ব্লেক কেপ বা কামাণ্ডো বা অন্য কৰবাত এনেকৈ বাহাদুৰ দেখুৱালে নহ'ব। বহুত দিয়া যাক দালাল বুলি কয়। দিল্লীৰ হয় হুজুৰ, তেখেতে দিল্লীয়ে যিটোকে কয় সেইটোকে মানিবলৈ ৰাজি। আজি দিল্লীয়ে কৈ দিলে যে অসমকে আমি টকা নিদিওঁ, গতিকে টকা নিদিওঁ কাৰণে অসম এতিয়া দেউলীয়া। গতিকে এতিয়া হয় হুজুৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে? কেৱল ধাৰ আৰু ধাৰ লৈ ঋণ লৈ অসমখন চলাবলৈ সিদ্ধান্ত। এতিয়া নৰেন্দ্ৰ মোদীয়ে কি কৰিছে? নৰেন্দ্ৰ মোদীয়ে কৈছে যে নহয়, কা বলবৎ হ'ব, কাৰণ পশ্চিমবংগত তেওঁলোকক ভোট লাগে। পশ্চিমবংগত ভোট ল'বৰ কাৰণে কা বলবৎ হ'ব বুলি কৈছে কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কৈ দিয়া, নৰেন্দ্ৰ মোদীয়ে কৈ দিয়াৰ কাৰণে তাত বৰষুণ দিলে বুলি কৈ দিলে যে আমাৰ ইয়াত ছাতিটো লৈ দিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সুবিধাবাদী ৰাজনীতিকটো আৰু অসমত জন্ম হোৱা নাই কেতিয়াও। তেওঁৰ নিচিনা সুবিধাবাদী অপৰচুনিষ্ট ৰাজনীতি কেতিয়াবা জন্ম হৈছে নেকি? যিফালে হাৱা বব হিমন্ত বিশ্ব শৰ্মা সেইফালে কৰে নহয়। এতিয়া দিল্লীয়ে কৈ দিছে যে নহয়, কাখন ভাল, গতিকে হিমন্ত বিশ্ব শৰ্মাৰ মতে কাখন ভাল। আৰু জিপি সিং যিহেতু পুলিচৰ মুৰব্বী হিচাপে তেওঁ কথা কোৱা দৰকাৰ। দিল্লীৰ হয় হুজুৰ, তেখেতে দিল্লীয়ে